নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 19 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বিজেপিত ভোট দিবই লাগিব। বিজেপিত ভোট নিদিয়া মানুহ পৰৱৰ্তী জন্মত ছাগলী কুকুৰ উঠ হ'ব। বিজেপিক ভোট নিদিয়া ভোটাৰ পৰৱৰ্তী জন্মত কুকুৰ ছাগলী ভেড়া হৈ জন্মিব। এই মন্তব্য কোনে কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। বিজেপিক ভোট নিদিয়া ভোটাৰ পৰৱৰ্তী জন্মত কুকুৰ হৈ জন্মিব, ছাগলী ভেড়া হৈ জন্মিব। ভগৱানৰ সৈতে পোনপটীয়া যোগাযোগ থকাৰ দাবী কৰিছে বিজেপি নেত্ৰীগৰাকীয়ে। কেৱল 1000ৰ পৰা 500 ভোট বিক্ৰী কৰা সকলক লৈও বিস্ফোৰক মন্তব্য কৰিছে বিজেপি নেত্ৰীগৰাকীয়ে। ধৰ্ম আৰু সংস্কৃতিৰ সেৱা কৰা বিজেপিকে ভোট দিবলৈ অনুৰোধ জনাইছে নেত্ৰীগৰাকীয়ে। ধন খুৰাৰ বিনিময়ত গণতন্ত্ৰক বিক্ৰী কৰা ভোটাৰক সকিয়নি দিছে বিজেপি নেত্ৰী উষা ঠাকুৰে। উষা ঠাকুৰে কৈছে যে ডায়েৰীত লিখি ৰাখক, গণতন্ত্ৰক প্ৰতাৰণা কৰিলে পৰৱৰ্তী জন্মত ছাগলী উঠ কুকুৰ হ'ব। ভোট দিওঁতে ভোটাৰে নিজৰ সততা হেৰুৱাব নালাগে। জাতি ধৰ্ম সংস্কৃতিৰ সেৱা কৰা বিজেপিকে ভোট দিব লাগে। মধ্যপ্ৰদেশৰ বিজেপি বিধায়ক উষা ঠাকুৰৰ মন্তব্যক লৈ এতিয়া দেশজুৰি চাঞ্চল্যৰ সূচনা হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে দেশ জোকাৰি যোৱা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ নদীৰ বুকুতেই জীৱন্তে অগ্নিদগ্ধ হৈ পৰিছে 148 গৰাকীকৈ লোক। লগতে নিৰুদ্দেশ হৈ পৰিছে শতাধিক ব্যক্তি। চলন্ত অৱস্থাতে নদীৰ বুকুত লাগিছে হাহাকাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ইঞ্জিন চালিত নাৱত জুই লাগি শোকাবহ মৃত্যু হৈছে 148 গৰাকীকৈ লোকৰ। এতিয়াও সন্ধান নাই 100ৰো অধিক যাত্ৰী। আফ্ৰিকাৰ কংগো নদীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। প্ৰায় 400 গৰাকী যাত্ৰীসহ অগ্নিকাণ্ডত জাহ গৈছে নাওখন। চলন্ত অৱস্থাতে নদীৰ বুকুত লাগিছে হাহাকাৰ আৰু ইঞ্জিন চালিত নাৱত জুই লাগি 148 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ 35বিধ ঔষধ নিষেধাজ্ঞা কৰা হৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। 35বিধ ঔষধ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে। মানৱ স্বাস্থ্যৰ কথা চিন্তা কৰি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে CDSCৰ। চৰকাৰী অনুমোদন উপকাৰিতা নথকা ঔষধত নিষেধাজ্ঞা আৰোপ কৰিছে সংস্থাই। চৰকাৰী অনুমোদন উপকাৰিতা নথকা ঔষধত নিষেধাজ্ঞা আৰোপ কৰিছে সংস্থাই। বিষনাশক, পুষ্টিকৰ পৰিপূৰক আৰু ডায়েবেটিছৰ ঔষধ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এবিধ দুবিধ নহয় 35বিধ ঔষধত বন্ধ কৰা হৈছে। বৈজ্ঞানিক বৈধতা নিশ্চিত চিকিৎসক ৰোগীসকলৰ মাজত সাৱধানতা অৱলম্বনৰ উদ্দেশ্যে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আন এটা ডাঙৰ খবৰ হৈছে আজিৰ দিনটোত নগাঁও জিলাত এক মৃদু ভূমিকম্প অনুভূত হৈছে। 2.9 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে নগাঁও। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পুৱা অসমৰ নগাঁও জিলাত 2.9 প্ৰাবল্যৰ ৰিক্টাৰ স্কেলৰ ভূমিকম্প অনুভূত হৈছে। উল্লেখ কৰা হৈছে যে এই কম্পন কেন্দ্ৰটো 26.50 অক্ষাংশ আৰু 93.27 দ্ৰাঘিমাংশত অৱস্থিত। আজিৰ সন্ধিয়াৰ খবৰটোকৈ ডাঙৰ খবৰ হৈছে এবাৰ ৱাকফ আইনক লৈ আছাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা গৰ্জন। ৱাকফ আইন এখন কলা আইন বুলি তেওঁ আখ্যা দিছে। এই আইনৰ জৰিয়তে ৱাকফৰ সম্পত্তিত চলিব লুটপাট। প্ৰতিবাদ অব্যাহত থাকিব আছাদুদ্দিন ওৱেইছিৰ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ৱাকফ আইন এখন হৈছে কলা আইন। এই আইনৰ জৰিয়তে ৱাকফৰ সম্পত্তিত চলিব লুটপাট। প্ৰতিবাদ অব্যাহত থাকিব আছাদুদ্দিন ওৱেইছিয়ে মন্তব্য কৰিছে। প্ৰতিবাদ ধাৰাবাহিকভাৱে অব্যাহত থাকিব। অন্য ধৰ্মৰ বাবে বেলেগ আইন, মুছলমানৰ বাবে কলা আইন কিয়? এই আইনৰ জৰিয়তে ধৰ্মীয় বিভাজন আনিছে এইখন বিজেপি চৰকাৰে। AIM PLVৰ সৈতে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডৰ সৈতে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ এইবাৰ আছাদুদ্দিন ওৱেইছিৰ। আইনৰ 45ৰ পৰা 48টা সংশোধনে সমগ্ৰ ৱাকফ বোৰ্ডক দুৰ্বল কৰিবলৈ প্ৰস্তুত কৰা। ভাৰত চৰকাৰে ৱাকফক দুৰ্বল কৰিবলৈ প্ৰস্তুত কৰা নিয়ম ফেডাৰেলিজমৰ নীতিৰ বিৰোধী।
ভাৰত চৰকাৰে ৱাকফক দুৰ্বল কৰিবলৈ প্ৰস্তুত কৰা নিয়ম ফেডাৰেলিজমৰ নীতিৰ বিৰোধী গণতান্ত্ৰিকভাৱে দেশজুৰি প্ৰতিবাদ অব্যাহত থাকিবই হুংকাৰ প্ৰদান কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আমি হিংসাত্মক প্ৰতিবাদৰ বিৰোধী বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ 99.24% নম্বৰেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে এইগৰাকী অসম সন্তান তাৰিফুল ইছলাম। ৰাষ্ট্ৰীয় পৰ্যায়ত চমক দেখুৱাবলৈ সক্ষম হৈছে এইগৰাকী অসম সন্তান তাৰিফুল ইছলাম। ইঞ্জিনিয়াৰ হ'ব দক্ষিণ কামৰূপ গৰৈমাৰীৰ তাৰিফুল ইছলাম। 99.24% নম্বৰেৰে জেই মেইনছত উজলিছে এইগৰাকী তাৰিফুল। গৰৈমাৰীৰ টুক্ৰাপৰাৰ সিৰাজুল ইছলাম আবিদা ইছলামৰ কনিষ্ঠ পুত্ৰ তাৰিফুল ইছলাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে। গৰৈমাৰীৰ এইগৰাকী সন্তান সৰ্বভাৰতীয় ইঞ্জিনিয়াৰিং প্ৰৱেশিকা পৰীক্ষাত দেশজুৰি উজলিছে তাৰিফুল ইছলাম। JEE মেইনছত উত্তীৰ্ণ হৈ IITত পঢ়াৰ প্ৰস্তুতি তাৰিফুলৰ বাবে আপুনি এটাকৈ কমেণ্ট কৰক, আপুনি শুভেচ্ছা জনাওক। তাৰিফুল ইছলামৰ সফলতাত উৎফুল্লিত হৈ পৰিছে আজি সমগ্ৰ গৰৈমাৰীবাসী। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ 3 শতাধিক লোকে এৰিছে আজি কংগ্ৰেছ। বৃদ্ধি পাইছে বিজেপিৰ জনপ্ৰিয়তা। নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে এইবাৰ বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। এইবাৰ 3 শতাধিক লোকে এৰিছে কংগ্ৰেছ। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এইবাৰ কংগ্ৰেছত বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে। এইবাৰ শক্তি বৃদ্ধি পাইছে বিজেপিত। এজনৰ পাছত আন এজন নেতাই এৰিছে কংগ্ৰেছ দল। 3 শতাধিক লোকে কংগ্ৰেছ ত্যাগ কৰি দিছে বিজেপিত ঢাপলি মেলিছে ৰূপহীহাট সমষ্টিৰ ফুটালজাৰ গাঁও পঞ্চায়তত কংগ্ৰেছৰ বৃহৎ খহনীয়া। বিজেপিৰ কামৰ প্ৰতি সন্তুষ্ট হৈ ত্যাগ কৰিছে কংগ্ৰেছ দল। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত এক বৃহৎ খহনীয়াৰ সূচনা হৈছে। এজনৰ পাছত আন এজন নেতাই এৰিছে কংগ্ৰেছ। পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ দিগন্ত ভাৰতীক অপমান কৰাৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ। এইবাৰ চানমাৰীৰ বিহু সন্মিলনীলৈ 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। ক্ষমা খোজক অন্যথা পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব। অব্যাহত আছে চানমাৰী বিহু সন্মিলনীৰ বিতৰ্ক। এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ। দিগন্ত ভাৰতীৰ পক্ষত থিয় দিছে কণ্ঠশিল্পী মানস ৰবীন। 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে চানমাৰী বিহু সন্মিলনীক। অন্যথা সেই মঞ্চত অনুষ্ঠান পৰিৱেশন নকৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে। এতিয়াও সময় আছে দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খোজক। এজন মানুহৰ বাবে কমিটিখন বেয়া হ'ব নালাগে। বহাগৰ 7 দিন বাকী আছে, ক্ষমা খোজাৰো সময় আছে। যদি সেয়াও নকৰে মই কথা দিছো ইয়াত গান গাবলৈ নাহো। এয়া অতি দুখজনক ঘটনা। যিখন মঞ্চত ভূপেন হাজৰিকাই গান গাইছিল এয়া অতি দুখজনক। অব্যাহত আছে চানমাৰী বিহু সন্মিলনীৰ বিতৰ্ক আৰু দিগন্ত ভাৰতীৰ পক্ষত থিয় দিছে এইবাৰ কণ্ঠশিল্পী মানস ৰবীন। আজিৰ সন্ধিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মছজিদৰ লাউড স্পিকাৰে কৰিছে শব্দ প্ৰদূষণ। থানাৰ সন্মুখতে প্ৰতিবাদ কৰিছে বিজেপি নেতাই। মুছলমানৰ প্ৰতিবাদৰ মাজতে আৰম্ভ হৈছে মছজিদৰ লাউড স্পিকাৰ বিৰোধী প্ৰতিবাদ। এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ প্ৰতিবাদৰ মাজতেই আৰম্ভ হৈছে মছজিদৰ লাউড স্পিকাৰ বিৰোধী প্ৰতিবাদ। মছজিদৰ পৰা লাউড স্পিকাৰে আঁতৰাবলৈ থানাৰ সন্মুখতে প্ৰতিবাদ বিজেপি নেতাৰ। লাউড স্পিকাৰে শব্দ প্ৰদূষণ সৃষ্টি কৰাৰ অভিযোগৰে এইবাৰ বিজেপি নেতাৰ নেতৃত্বত প্ৰতিবাদ চলিছে আৰু আদালত আৰু আৰক্ষী বিষয়াৰ নিৰ্দেশৰ পাছতো লাউড স্পিকাৰ আঁতৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে। অঞ্চলত থকা প্ৰতিটো অবৈধ লাউড স্পিকাৰ আঁতৰ কৰাৰ দাবী বিজেপি নেতাগৰাকীৰ। লাউড স্পিকাৰ লগাবলৈ দিয়া আৰক্ষী থানাৰ বিৰুদ্ধে প্ৰতিবাদ এইবাৰ বিজেপি নেতাৰ। মুম্বাইত বিজেপি নেতা কিৰিট সোমায়াৰ নেতৃত্বত আৰম্ভ লাউড স্পিকাৰ বিৰোধী প্ৰতিবাদ। আজিৰ পৰৱৰ্তী ব্ৰেকিং নিউজ 2000 টকাতকৈ অধিক UPI লেনদেনত লোৱা নহ'ব এইবাৰ GST। চৰকাৰে দিছে এক স্পষ্টীকৰণ। এই মুহূৰ্তত জনাই আছো এটা অত্যন্ত ডাঙৰ খবৰ। 2000 টকাতকৈ অধিক UPI লেনদেনত সামগ্ৰী আৰু সেৱা কৰ
জিএসটি আৰোপ কৰাৰ বাতৰিক ভাৰত চৰকাৰে মিছা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে বিত্ত মন্ত্ৰালয়ে এনে কোনো পৰিকল্পনা বিবেচনাধীন হোৱা নাই বুলি উল্লেখ কৰি জোৰ দি কয় যে ইউপিআই পেমেন্টৰ ওপৰত কোনো মাৰ্চেণ্ট ডিসকাউন্ট ৰেট লোৱা নহয় গতিকে কোনো জিএসটি প্ৰযোজ্য নহয় শেহতীয়াকৈ সংবাদ মাধ্যমৰ বাতৰিয়ে সমগ্ৰ দেশৰ লাখ লাখ ইউপিআই ব্যৱহাৰকাৰীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পাছত এই বক্তব্য প্ৰকাশ কৰিছে চৰকাৰে ইউপিআইৰ জৰিয়তে ডিজিটেল পেমেন্টক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিছে যেটো 2019-20 চনত 21.3 লাখ কোটি টকাৰ পৰা 2025 চনৰ মাৰ্চ মাহৰ ভিতৰতে 260.56 লাখ কোটি টকা হ'ব বুলি আশা কৰা হৈছে